হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকৰ সকলো ভালে চাগে। মোৰ ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ঘপককৈ ঘৰলৈ মোলৈ ফোন কৰিলে যে ঘৰলৈ আছোন, পটককৈ ডাঙৰ খবৰ এটা আছে। মই লৰালৰিকৈ ওলাই মেলি ভাত পানী বনালোঁ, কিন্তু ভাত খাবলৈ সময় নহ'লে গ'লোঁ। তাৰপিছত গৈ দেখিছোঁ ভতিজাজনী শান্তি বিয়া হ'ল, আৰু একদম পূৰা বিয়া এখন হ'লে কেনেকুৱা হয় গম পায় আৰু। তাৰপৰা মাক গোপিনী মাতিবলৈ গ'ল, দাদাই নবৌয়ে গ'ল আমাৰ আকৌ গোঁসাই ঘৰ চোৱাব লাগে ন, চোৱাবলৈ গ'ল। আৰু ঘৰত মানুহ নাই, বোৱাৰীকেইজনী আছিলে, যিহেতু চুব নোৱাৰে, আকৌ মই গৈ তাত লাগি মেলি দিবলগীয়া হ'ল। আৰু যিহেতু আমাৰ ডাঙৰ ভতিজা হয়, এই জন্ম হৈছিলে বহুত বছৰ মূৰত, আমাৰ 10-11 বছৰমান মূৰত জন্ম হৈছে। এই প্ৰতি চবৰে আমাৰ মৰমটো বহুত বেলেগ, বুজাব নোৱাৰে তাৰমানে এই প্ৰতি কেনেকুৱা মৰম। আৰু ঘৰত মাকো কান্দিছে বা দুখ লাগিছে, চবৰে দুখ লাগিছে। ইমান সোনকালে বিয়া হ'বলৈ, শান্তি বিয়া হ'বলৈ বয়স হোৱা নাছিলে, আৰু পটককৈ বিয়া হ'ল। আৰু চবেই কৈছোঁ শান্তি বিয়া যদি কোনো বিশ্বাস কৰাই নাই তাৰমানে। আৰু একেবাৰে সৰু হৈ আছে, ক্লাছ 4ত পাইছেহে। দেখিছেনে, তাকে গোপিনী আনি মেখেলা চাদৰ, আমাৰ মেখেলা চাদৰ নিয়ম চিয়ম কৰি পিন্ধাব লাগে ন, নিয়ম কৰি পিন্ধাইছে দেখিছে। আৰু নিয়ম আছে, আপোনালোকক দেখুৱাই আছোঁ। নতুন দিব লাগিব, সৰু ছোৱালী একো নাজানে। আজি অসন্তত হ'ল, এতিয়া গোপিনী গোটাওঁতে ইমান টাইম সময় পঢ়োঁ, গাড়ীটোক নধৰিবা। প্ৰতি উজ্জ্বল জীৱন কৰক, আগন্তুক ছোৱালী চাবলৈ আহিছে কেলে কৈ দে, হাই পিনে এবাৰ চাই দে। এতিয়া ভাগ্য তোমাৰ দিয়া হৈছে, ভালকে থাকিবি দে, দেখা দে, ধুনীয়াকে থাকিব দেই। তাইক কি নাম দিবা? তাত এনেই ইমু বুলি মাতো ঘৰত। দিব জানিছে আকৌ। তুমি খোৱা বোৱা দিলে হাঁহিলে নহ'ব, সঁচা এটা কোৱা। মোৰ বাগৰ মমো কি কৰিলা? মোৰ বাগৰ তোমাকো শিকিলো। চবৰে খেলি মেলি হৈ গৈছে। বহি আছে। আমাৰ এইফালে এখন দৌলি বুলি কয়, শান্তি বিয়া হ'লে দৰকাৰ হয় এখন। আৰু এইখিনি বস্তু যেতিয়া তাই শান্তি বিয়া হোৱাৰ পিছত যেতিয়া আমি দান দিবলগীয়া হয়, গোটেইখিনি ভৰাই পিনে আমি এজন মানুহক দান দিব লাগে। আৰু আমাৰ এনেকৈ পাতে। আপোনালোকৰ ফালে কেনেকৈ পাতে মোক জনাবচোন। আৰু চুকত থোৱাৰ আগত আমাৰ 3টা আগ দিব লাগে, 3গৰাকী মানুহে 3টা আগ দিব লাগে। আৰু সেইটো কাৰণে আগ দিলে, আৰু তাই যিহেতু খাবলৈ একো নাপালে হ'ল, আমি গম পালোঁ 12টা বজাত। কিন্তু ৰাতিপুৱা তাই চাহ আৰু কিবা কিবি খালে, ভাত খোৱা অকণমান দেৰি হ'ল, যিহেতু স্কুল নাই যোৱা তাই, তিতান হৈ গ'ল আৰু ভাত খাব নাপালে। সেইটো কাৰণে তাই ভোক লাগিলে। এতিয়া দিওঁতে আমাৰ 5:30 বাজিলে। তেওঁৱে আগ দি পিনে এতিয়া আমাক দিব খাবৰ কাৰণে। তাৰমানে তেওঁকে মায়ে ক'লে তুমিয়ে দি থৈ যোৱা, সেনেকৈ ক'লে। গোপিনীগৰাকীয়ে দিছে।
নহয় আমাৰ ছোৱালী স্কুলতে আছিলে শনিবাৰে সেইকাৰণে সুধিছোঁ যিহেতু খোৱাৰ আগত আমাৰ এনেকৈ 3বাৰ উলি দি ল'ব লাগিব আৰু 4 দিনৰ গা ধোৱাৰ লগে লগে আমাৰ 4 দিনে গা ধোৱাৰ লগে লগে আমাৰ এনেকৈ ফল মূলে খাব লাগিব আৰু 4 দিনৰ গা ধোৱাৰ পিছতে এবাৰ পাছবেলা ভাত আৰু আগবেলা ফল মূল খাব লাগিব আপোনালোকৰ ফালে কেনেকৈ হয় কমেণ্টত জনাবচোন আজি যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব আজিলৈ আহোঁ বাই বাই